আপুনি আকাশ পৰ্যবেক্ষণ কৰে আৰু আপুনি যি দেখিছে সেয়া কেৱল মাত্ৰ সূৰ্যৰ দাগ বৰঞ্চ কিবা মেকুৰী তাক মূৰ্তি হেজাৰ অনুগ্ৰহ কৰি এই নতুন কথাবোৰ মোৰ সন্মুখত আলোচনা নকৰোঁ। মইতো এই কিতাপবোৰ পঢ়িব নোৱাৰোঁ, কিন্তু এদিন নাথাকে এতিয়া কিন্তু প্ৰত্যেকবোৰৰ মাজতে ধৰণৰ আনন্দ থাকে আজি ইয়াত আৰম্ভ আমি কি এই বিষয়ে এটা আৰম্ভ কৰিম নেকি ছাৰ? যোৱা বছৰ প্ৰতিটো ৰৌদ্ৰ দিন মই ওপৰ মহললৈ উঠি গৈছোঁ। তাত এখন ফটা বেৰৰ মাজেৰে পোহৰৰ কাপোৰ পোহৰৰে কাপোৰ ৰশ্মি আপুনি এখন কাগজৰ সহায়ত সূৰ্যৰ ওলোটা গতি দিব বা ছবি ধৰি ৰাখিব। কিন্তু এই গোটেই দিনটোত মই এটা অস্পষ্ট দাগ কৰি থ'ব যিটো লৰচৰ কৰে। আমি সেই দাগবোৰৰ অনুসন্ধান নকৰোঁ। এই মুহূৰ্তত আমি ভাসমান পদাৰ্থৰ বিষয়ে অনুসন্ধান কৰি আছোঁ। মোৰ মান ওচৰত কথা আপোনাৰ যিটোৱে খাই খাই উপত্তি সমগ্ৰ ইউৰোপে জানিব বিচাৰে আপোনাৰ মতামত। আপুনি যে বিখ্যাতি গঢ়ি তুলিছে ইয়াক